ৰাস্তা ব্লক নকৰিব আপোনালোকে এটা কথা শুনিছো আমাৰ ৰংঘৰলৈ যোৱাৰ আমাৰ অধিকাৰ নাই আমি শান্তি আমি প্ৰচেছন কৰিব দিব নোৱাৰিম আমাৰ ইয়াত পাব্লিক ট্ৰান্সপৰ্টত আমাৰ যাতায়াতত আমাৰ অসুবিধা হ'ব আমাৰ ৰাইজৰ সাধাৰণ লোকী আমি প্ৰচেছন কেতিয়াও কৰিব দিবলৈ নোৱাৰিম আপোনালোকক আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যে কি আপোনালোকে শান্তি শৃংখলা বজাই ৰাখক আৰু শান্তি শৃংখলা বজাই ৰাখি আপোনালোকে গণতান্ত্ৰিকভাৱে যদি আপোনালোকে প্ৰতিবাদ কৰিব খোজে আপোনালোকে এটা নিৰ্দিষ্ট স্থানত আপোনালোকে কৰক কিন্তু আপোনালোকে ফেসিষ্ট ৰাজনীতি য'ত চলি আছে য'ত হিটলাৰী শাসন চলি আছে আমি ইতিমধ্যে দেখিবলৈ পাইছো আমাৰ অৱগত হৈছে যে বিশেষ এটা সংগঠনে যদি জোৰ সমদল লৈ মানে তেওঁলোকে যদি তাৰ বিৰুদ্ধে যদি প্ৰতিবাদ কৰে তেওঁলোকে ঘণ্টা ঘণ্টা ধৰি তেতিয়া কিন্তু কোনো চৰকাৰ প্ৰশাসনৰ ইয়াত কোনো অসুবিধা নাথাকে কিন্তু বিলাসিত না অসমকে আদি কৰি বহুকেইটা সংগঠনে ইয়াত আপোচবিহীন সত্তাৰে অসম আৰু অসমীয়া অস্তিত্ব ৰখাবৰ কাৰণে তেওঁলোকে যি আপোনাৰ সংগ্ৰাম চলাই তাত কি কৈছে আপোনাৰ মানহানা মেলি দিছে আপুনি দেখিছে ইতিহাসে ইতিমধ্যে কথা কয় যে অসমীয়া যদি ইংৰাজ খেলিব পাৰে অসমীয়া যদি মোগল আৰু মানহানা খেলিব পাৰে অসমীয়া কিন্তু বাংলাদেশীকো কিন্তু দৌৰাই দৌৰাই খেলিব এইটো কথা মানে বিলাসিত অসমৰ শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ এই জেগাৰ পৰা আমি স্পষ্ট কৰি দিছো আপুনি ইতিমধ্যে গম পায় যে অসম পুলিচ প্ৰশাসনে বিলাসিত অসমৰ আপোনাৰ শৃংখল চলিয়াকে আদি কৰি ৰন্তুপানী ফুকন ককাইদেউ মুখ্য সচিবক ইতিমধ্যে বহুকেইটা সংগঠনৰ নেতাসকল তেওঁলোকে চুচা লৈ গৈছে যে আমি যি আপোনাৰ আন্দোলন কৰিছে আন্দোলন আমাৰ গণতান্ত্ৰিকভাৱে আছিলে ইয়াত আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন কৰিছিলো কিন্তু আমাৰ ওপৰত যি আক্ৰোশপূৰ্ণভাৱে আক্ৰমণ কৰিছে সেই আক্ৰমণ আমি ধিক্কাৰ জনাইছো এইখন চৰকাৰে যি ফেচিষ্ট ৰাজনীতি লগাইছে যিখন চৰকাৰে অসম আৰু অসমীয়াৰ অস্তিত্ব সম্পূৰ্ণ ভাঙি তছনছ কৰি দিয়ে যি তেওঁলোকে পৰিকল্পনা কৰিছে সেই পৰিকল্পনা কেতিয়া কোনো কাৰণত কিন্তু অসমৰ ৰাইজে মানি নলয় এই কাখন বিজেপিৰ মজিয়াত গৃহীত হ'ব পাৰে কিন্তু কাখন কেতিয়াও কোনো কাৰণত অসম আৰু অসমীয়া স্বাভিমানী অসমীয়াৰ আৰু বিলাসিত অসমৰ মজিয়াত গৃহীত হোৱা নাই গতিকে ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে কৈছো আইনীভাৱে আমি ল'বলগীয়া বিষয়ৰ উপৰিও বিলাসিত অসম তথা অসমৰ সচেতন জনসাধাৰণে যি অসম আৰু অসমীয়াৰ কাৰণে মন প্ৰাণ দি ভাল পাইছে তেতিয়া কোনো কাৰণত তেওঁলোকে কাৰ মানি লোৱা নাছিলে কাৰ মানি লোৱা নাই আৰু আহি থকা কাৰ নামানে আৰু এই যি যাত্ৰা শিৱসাগৰৰ পৰা আৰম্ভ হ'ব আহি থকা দিনত দিছপুৰলৈকে এই যাত্ৰা অতিবাহিত থাকিব ইয়াৰ পৰা এটা কথা আমি ক'ব বিচাৰিছো যে অসমৰ অসম পুলিচ প্ৰশাসনক যে আপোনালোকো অসমীয়া হয় যে কেন্দ্ৰৰ পৰা এটা যে নীতি নিৰ্দেশনা আহিলে বুলি আপোনালোকে চাবি কাঠি পুতলা হোৱাটো আমি ইয়াত বহুতো দুখ প্ৰকাশ কৰিছো বহুখিনি দেখিছো IPS আছে বহুকেইজন APS আছে ইমান দক্ষ যোগ্য ব্যক্তিসকলে কিয় তেওঁলোকে নিজৰ সকলো মান মৰ্যাদা আৰু মগজু বিকি দিছে ইয়াৰ পৰা এটা কথা স্পষ্ট কৰিব বিচাৰিছো আহি থকা দিনত প্ৰত্যেকজন অসমীয়া যদি ৰাজপথলৈ যদি ওলাই নাহে তেতিয়াহ'লে কিন্তু এই ভয়ানক বিপদে এদিন কিন্তু আমি অসমতে আমি কিন্তু
আমি ভগনীয়া হ'ম গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট ক'ব বিচাৰিছো যে সময় থাকোঁতে প্ৰত্যেকজন অসমীয়া ওলাই আহক নহ'লে কিন্তু এইসকল ব্যক্তি আপোনালোকে ইতিমধ্যে গম পায় যে বিগত 6 বছৰত প্ৰায় 39 লাখ বাংলাদেশৰ পৰা হেৰাইছে গতিকে সেই বাংলাদেশীসকল ক'লৈ আহিছে সেই বাংলাদেশীসকলে ত্ৰিপুৰা আৰু অসমলৈ আহিছে গতিকে যে বৰপিয়ে যে পাৰি দিছে কেৱল ৰাজনৈতিক কণীতিভাৱে ৰাজনৈতিক উদ্দেশ্য কণীতিভাৱে এখন চৰকাৰে আমি তাক ধিক্কাৰ জনাইছো তেওঁলোকে যিখন চৰকাৰে এখন সুস্থ এখন আপোনাৰ শুদ্ধ এনআৰচি পৰিকল্পনা কৰিব নোৱাৰে সেইখন চৰকাৰে আকৌ কি কৰে তেওঁলোকে গৰম এটা দেখা অসমীয়াৰ ওপৰত আপোনালোকৰ ইমান যদি বৰ সাহস আছে জাতি মাতি আৰু ভেটি শ্লোগান দিয়া চৰকাৰখনে এবাৰ অসমৰ অসমীয়াৰ কাৰণে কিবা এটা কাম ভাল কাম কৰি দেখাওক তেওঁলোকে কেৱল ব্ৰিটিছৰ দিনৰ কানি আৰু বৰ্তমান দিনৰ হিতাধিকাৰী মানে বিজেপি চৰকাৰৰ হিতাধিকাৰীৰ মাজত একো পাৰ্থক্য নাই এখন চৰকাৰে কেৱল আপুনি মাত্ৰ পেটে ভাতে খাবৰ কাৰণে আপোনাক সিমানখিনি আপোনাৰ ভাবিবৰ কাৰণে চিন্তা শক্তি দিয়ে তাৰ বাদে আপোনাক কেতিয়াও কোনো কাৰণত দেশ জাতি মাটিৰ কাৰণে ভাবিবলৈ সময় নিদিয়ে গতিকে প্ৰত্যেকজন জনসাধাৰণক আমি ইয়াৰ পৰা এটা অনুৰোধ জনাইছো সময় থাকোঁতে ওলাই আহক আৰু বিকল্প একো নাই আন্দোলনৰ বিকল্প একো নাই আমি গণতান্ত্ৰিকভাৱে অহিংস আন্দোলন কৰি যাম যাতে আহি থকা দিন অসম আৰু অসমীয়া যাতে ইয়াৰ ক্ষেত্ৰত যাতে ন্যায় পায় মুখ্যমন্ত্ৰী 2021 চনত পৰা ইলেকশ্যন নেখেলো বুলি কৈছিলে গতিকে তালুকি ভালুকি মা বহুৰূপী মিঠাচাৰী এগৰাকী মুখ্যমন্ত্ৰীৰ কথাত অসমৰ ৰাইজ পঠিওৱা নাযায় আহি থকা দিনে চাওক সকলো বস্তু শেষ আছে কিন্তু একো নহ'লে প্ৰক্ৰিয়া কিন্তু শেষ কৰিব বাকী একো নকওঁ আমি যুদ্ধখন দিছো আমাৰ আই মাতৃৰ কাৰণে আহি থকা আমাৰ প্ৰজন্মৰ বাবে গতিকে কোনোবা যদি শুই আছে তেতিয়াহ'লে সি জাগিব হ'ল কোনোবা যদি হাঁহৰ শুই থকা ভেকচিন দিছে তেতিয়াহ'লে সি কিন্তু সজাগ হ'ব হ'ল দেখিছো আমি ইতিমধ্যে দেখিছে নিশ্চয় কিন্তু এওঁলোকে এটা বহু পৰিকল্পিতভাৱে আপোনালোকৰ ল'ৰাখিনিয়ে পিছুহুকি কিন্তু ৰৈ দিলে নিজক আমাৰ ল'ৰাই মেক্সিমাম ল'ৰাই ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু আহি থকা দিনত কেতিয়া কোনো কাৰণে পিছুহুকি নাযায় আপোনালোকে আমাৰ বাস্তৱ প্ৰেক্ষাপটত দেখিব বিলাসিত অসমে কেনেকৈ আপোনালোকে নিশ্চয় ইতিমধ্যে চাওক আজি আৰম্ভণি হয় এই আৰম্ভণি শেষ কথা নাজানো কেতিয়া কোনো কাৰণত কোনো বিলাসিত অসম তথা অসমৰ সজাগ জনতাই কেতিয়া কোনো কাৰণত কাম কিন্তু মানি নলয়